নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক আছাম ফৰেষ্ট গাৰ্ড টোটেল ভেকেঞ্চি ইলিগেশ্যন কোৱালিফিকেশ্যন এজ লিমিট ইয়াত কোনসকলে আবেদন কৰিব পাৰিব আৰু ইয়াত হাইট চেছ কিমান লাগিব গোটেইখিনি আপোনালোকক জনাই দিম এবিলিটিৰ দ্বাৰা দি আপোনালোকে সম্পূৰ্ণকৈ চাওক এবিলিটি তেতিয়াহে আপুনি যোগ্য হয় নে নহয় সেইটো চাব পাৰিব। পোনপ্ৰথমতে মই ইয়াত আনৰিজাৰ্ভসকলৰ কৈ দিছোঁ। ইয়াত কেটেগৰী ৱাইজ ডিভাইড কৰা আছে। ইয়াত টোটেল ভেকেঞ্চি হৈছে 504টা। ইয়াত আনৰিজাৰ্ভৰ 193 মেল, ফিমেলৰ 83, OBC MOBC কাৰণে মেল 76, ফিমেল 33। নেক্সট হৈছে টি ট্ৰাইব আদিবাসী 2 আৰু ফিমেল 1, SC 11টা আৰু ফিমেল 5টা আৰু STP 69 আৰু ফিমেল 29, STH 2টা, ফিমেলৰ কাৰণে এটাও নাই। ইয়াত টোটেল ভেকেঞ্চি হৈছে 504। ঠিক আছে, মই আপোনালোকক জনাইছোঁ ইয়াত গ্ৰেড পে'টো আপোনালোকে 5600 পাব। নেক্সট আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া মই পষ্টকেইটা ক'লোঁ। ইয়াত হৈছে ইলিজিবিলিটি কেনেকুৱা ধৰণৰ, আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু আপোনালোকৰ SC ST OBC MOBC চাৰ্টিফিকেট থাকিব লাগিব। ঠিক আছে, আৰু আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনাৰ নামটো থাকিব লাগিব বা এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো লাগিব। ঠিক আছে, নাম্বাৰটো লাগিব। নেক্সট আপুনি ডেট অফ বাৰ্থটো আপোনালোকৰ ইয়াত মেনশ্যন কৰাৰ দৰে হ'ব লাগিব। ঠিক আছে, নেক্সট হৈছে এজ ৰিলেক্সেশ্যন। ইয়াত কোনসকলে এজ ৰিলেক্সেশ্যন পাব মই আপোনালোকক জনাই দিছোঁ। SC ST STH সকলে 5 ইয়াৰ্ছ পাব, OBC MOBC সকলে 3 ইয়াৰ্ছ পাব। ঠিক আছে, যিসকলে হোমগাৰ্ড বা তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে 3 বছৰ পাব আৰু এক্স ছাৰ্ভিচমেন সকলে 2 বছৰীয়া পাব বা 2 বছৰ পাব। ঠিক আছে, নেক্সট হৈছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন। ঠিক আছে, এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ 10+2 হ'ব লাগিব, অৰ্থাৎ আপোনালোকে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। ঠিক আছে, ইয়াত 6Dটো দিয়া আছে, আপোনালোকে চাব পাৰে। ঠিক আছে, নেক্সট হৈছে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড কেনেকুৱা হ'ব। আপোনালোকৰ জেনেৰেল বা OBC MOBC SC সকলৰ 163 চেণ্টিমিটাৰ মেলৰ কাৰণে, ফিমেলৰ কাৰণে হাইটটো 150 চেণ্টিমিটাৰ। ঠিক আছে, এইটো হাইটৰ কোৱা হৈছে। নেক্সট STP STH সকলে 153 মেলৰ কাৰণে হ'ব আৰু ফিমেলৰ কাৰণে 145 চেণ্টিমিটাৰ হ'লে হৈ যাব। ইয়াত চেছটো অনলি মেনৰ কাৰণে হ'ব। ঠিক আছে, মেলসকলৰ কাৰণে হ'ব, বাকী ইয়াত ফিমেলসকলৰ কাৰণে ইয়াত চেছ নহয়। ঠিক আছে, জেনেৰেল OBC MOBC SC STP সকলৰ বাবে মিনিমাম 80 চেণ্টিমিটাৰ লাগিব। ঠিক আছে, আপোনালোকক +5 চেণ্টিমিটাৰ দিয়া হ'ব আৰু STH সকলৰ 78 চেণ্টিমিটাৰ লাগিব আৰু +5 তেওঁলোকক এক্সপেনশ্যন দিয়া হ'ব। ঠিক আছে, ইয়াত নেক্সট হৈছে আপোনালোকৰ আই ষ্টেণ্ডাৰ্ড থাকিব, য'ত নেকি 6/6 হ'ব লাগিব। ঠিক আছে, ইয়াত নেক্সট আপোনালোকৰ নক নিটো লাগিব। ঠিক আছে, ইয়াত দিয়া আছে, আপোনালোকে এইটো চাই ল'ব। ঠিক আছে, এইটো নক নি আপোনালোকৰ ফ্লেট ফুট বিভিন্ন ধৰণৰ ইয়াত দিয়া আছে, আপোনালোকে এইটো চাই ল'ব। নেক্সট হৈছে আপোনালোকে এপ্লাই কৰোঁতে কি কি চাৰ্টিফিকেট লাগিব সেইটো মই আপোনালোকক জনাই দিছোঁ, য'ত নেকি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো লাগিব, হাইষ্ট কোৱালিফিকেশ্যন ডিটেইলছ লাগিব, পাৰ্মানেণ্ট বা আপোনালোকৰ পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট এটা লাগিব চাৰ্টিফিকেট, তাৰে যিকোনো প্ৰুফৰ বাবে। ঠিক আছে, আৰু জেণ্ডাৰ, কাষ্ট চাৰ্টিফিকেট, ডেট অফ বাৰ্থ, আধাৰ কাৰ্ড বা আধাৰ নাম্বাৰটো আপোনালোকক লাগিব। ঠিক আছে, নেক্সট হৈছে আপোনালোকৰ গোটেইখিনি মই ষ্টেপটো জনাবৰ বাবে বা কিমানৰ ফিজিকেল টেষ্ট বা আপোনালোকৰ এক্সাম গোটেইখিনি ভাইভা কেইটা প্ৰচেছত আছে সেইটো মই আপোনালোকক জনাই দিছোঁ। পোনপ্ৰথমতে PET বা ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ ৰিটেন টেষ্ট থাকিব, তাৰপিছত আপোনালোকৰ ৱাকিং টেষ্ট থাকিব আৰু আপোনালোকৰ পিছত ভাইভা থাকিব। ঠিক আছে, ফৰেষ্ট গাৰ্ডৰ কেইটা কৈ দিছোঁ, আপোনালোকৰ ফিজিকেল বা PET থাকিব, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট থাকিব, ৰিটেন টেষ্ট, পিছত ৱাকিং টেষ্ট থাকিব, তাৰপিছত আপোনাৰ ওৰেল ভাইভা, তাৰপিছত আপোনালোকৰ ফাইনেল চিলেকশ্যন হৈ যাব। ঠিক আছে, এইটো মই আপোনালোকক জনাই দিছোঁ। আৰু মেলসকলে ইয়াত, ঠিক আছে, তেওঁলোকৰ মেলসকলে 3200 মিটাৰ ৰানিং কৰিব লাগিব 14 মিনিটত। নেক্সট হৈছে লং জাম্প, 335 চেণ্টিমিটাৰ লং জাম্প আৰু ইয়াত 3বাৰ চান্স দিয়া হ'ব। ঠিক আছে, এইটো মেলৰ কাৰণে। নেক্সট হৈছে আপোনালোকৰ ফিমেলৰ কাৰণে 1600 মিটাৰ আপোনালোকে ৰানিং কৰিব লাগিব 8 মিনিটত আৰু আপোনালোকৰ লং জাম্প থাকিব 244 চেণ্টিমিটাৰ, 3বাৰ চান্স দিয়া হ'ব। ঠিক আছে, 3 টাইম চান্স দিয়া হ'ব। ইয়াত আপোনালোকে এইটো আপোনালোকক জনাই দিছোঁ, এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব পাৰে আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।